ৰাজ্য চৰকাৰৰ লাখপতি বাইদেউ আঁচনিৰ অধীনত লাখপতি বাইদেউৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ভাৰতীয় ষ্টেট বেংকে। ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় ব্যৱসায়িক কাৰ্যালয় গুৱাহাটীৰ গ্ৰাম্য উদ্যোগত এই বিশেষ পদক্ষেপ। আত্মসহায়ক গোটৰ 18 গৰাকী সদস্যক প্ৰশিক্ষণ প্ৰদান কৰি ব্যক্তিগতভাৱে 1 লাখ টকাকৈ ঋণ প্ৰদান। ইয়াৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে যাতে আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ বাবে 18 গৰাকী আত্মসহায়ক গোটৰ সদস্যক 1 লাখ টকাৰ ঋণ প্ৰদান কৰে। এই ক্ষেত্ৰত নাবাৰ্ডৰ জৰিয়তে সদস্যসকলক অৰ্থনৈতিকভাৱে কেনেকৈ আত্মনিৰ্ভৰশীল হ'ব পাৰি এক প্ৰশিক্ষণ প্ৰদান কৰা হয়। ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় ব্যৱসায়িক কাৰ্যালয় গুৱাহাটী গ্ৰাম্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত 18 গৰাকীকৈ সদস্যক লাখপতি আঁচনিৰ অধীনত 1 লাখ টকাৰ ঋণ প্ৰদান কৰিব বুলি জনায়। ঋণ প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে ষ্টেট বেংক গুৱাহাটীৰ 1 নং ক্ষেত্ৰীয় মহাপ্ৰবন্ধক অম্বেশ কুমাৰ ঝা, উত্তৰ পূব মণ্ডলৰ মুখ্য মহাপ্ৰবন্ধক নাবাৰ্ডৰ লোকেন দাসকে আদি কৰি ষ্টেট বেংকৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে আত্মসহায়ক গোটৰ সদস্যসকল। আচলতে আজি এই কাৰ্যসূচীটো মূলতঃ আমাৰ যিটো স্বয়ংসিদ্ধ বা লাখপতি দিদিৰ যিটো প্ৰগ্ৰাম চলি আছে তাতে ষ্টেট বেংকৰ বিশেষ যিটো তেওঁলোকৰ এটা ইনিচিয়েটিভ সেইটো হ'ল স্বয়ংসিদ্ধ। তাত তেওঁলোকে ব্যক্তিগতভাৱে SHGৰ যিবিলাক সদস্য তেওঁলোকক ইয়াৰ পিছৰ পৰ্যায়লৈ যাতে যাব পাৰে আগবাঢ়ি অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সেইকাৰণে তেওঁলোকক এটা ঋণৰ আগবঢ়াইছে যিটো আমাৰ লাখপতি দিদি স্কীমৰ লগত ৰাখি পেলাই 1 লাখ টকাকৈ আজি 18 গৰাকীক চেংচন লেটাৰ দিয়া হৈছে আৰু মুঠ 43 গৰাকী ইয়াত আছে। আমি নাবাৰ্ডৰ ফালৰ পৰা এটা ষ্টেট বেংকৰ CCM ৰাধাকৃষ্ণনৰ লগত আমি এটা আলোচনা কৰিছিলোঁ যে আমি প্ৰশিক্ষণৰ যিখিনি খৰচ আমি দিছোঁ আৰু তেওঁলোকে ঋণৰ কামটো কৰিছে। গতিকে মানুহখিনি প্ৰশিক্ষিত হৈ তাৰ পিছত ঋণটো পাইছে। গতিকে যাতে তেওঁলোকে ভালদৰে ব্যৱহাৰ কৰিব পাৰে, ঋণৰ ব্যৱহাৰ ঋণটো কি ধৰণে তেওঁলোকে উভতাব লাগিব, এই পৰিশোধ কৰিব কি ধৰণে এই ক্ষেত্ৰত পৰিকল্পনা কৰিব লাগে, এই গোটেইবিলাক কথা তেওঁলোকক প্ৰশিক্ষিত কৰা হ'ল। আৰু তাৰ পাছত এই ঋণৰ আজি প্ৰচেছটো কৰা হৈছে যে চেংচন লেটাৰ দিয়া হৈছে। আৰু সেই পদ্ধতিটোৰ মূল উদ্দেশ্যটো হ'ল যাতে মানুহখিনি প্ৰশিক্ষিত হৈ ঋণটো ল'ব পাৰে। এই ঋণটো ল'লে কিন্তু প্ৰশিক্ষণটো পিছত এই দুটাৰ মাজত যদি দিনৰ মানে পাৰ্থক্য থাকে, বেছি দিন পাৰ হৈ যায়, তেতিয়াহ'লে মানুহৰ ঠিক শিকাটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত খেলি মেলিও হয়। গতিকে ইয়াত সেইটো এটা পদক্ষেপ। আৰু লাখপতি যিটো জানেই দেশত এটা চলি আছে যে আমাৰ সদস্য মানে যিখিনি সদস্য আছে SHGৰ ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকলক আমি তেওঁলোকক এটা ভাল অৰ্থনৈতিক পৰ্যায়লৈ যাতে যাব পাৰে উপাৰ্জনৰ ক্ষেত্ৰত সেইটো কাৰণে লোৱা পৰিস্থিতি বেংকৰ ঋণৰ দ্বাৰা এইটোৱে এটা আমাৰ পৰিমাণটো আচলতে আমাৰ যিটো স্কীমখন সেইটো স্কীমখন মতে তেওঁলোকৰ 75,000 পৰা 2 লাখ মানৰ ক'লে হয়, কিন্তু আজি ইয়াত মূলতঃ 1 লাখ টকাকৈ দিছে 18 গৰাকীক 1 লাখ টকাকৈ চেংচন কৰা হৈছে আৰু বাকী প্ৰায় 25খনমান চেংচনিঙৰ প্ৰচেছত আছে। হয়, দোকান এখন আছে, দোকানত পইচাটো লগাব লাগিব, ইয়াৰ পৰা আমি বেংকত ধাৰ মাৰিব লাগিব, সুকলমে দোকানখন চলাই নিয়াৰ কাৰণে আমাক এই লোনটো দিয়া হৈছে। অনুভৱটো কেনেকুৱা পাই কেনেকুৱা লাগিছে? ভালে লাগিছে। ভবাও নাছিলোঁ যে আত্মসহায়ক গোটৰ পৰা যে 1 লাখ টকাৰ লোন পাম। এতিয়া মানে আমাক নিজাববীয়াকৈ দিলে যাতে তাৰ কাৰণে বহুত বেয়া হয়। ঘৰ 2 নং ধুই ভালে লাগিছে। আজি এনেকুৱা সভা এখনত আমি লেটাৰখন পাইছোঁ, তাৰ বাবে অশেষ ধন্যবাদ সকলোকে। অনুদানটো পাই ভালে লাগিছে। মোৰ বৰ্তমান DTP জেৰক্সৰ দোকান আছে, তাতে খটাম বুলি ভাবিছোঁ পইচাটো, আৰু ব্যক্তিগত হিচাপে পাম বুলি ভবাও নাছিল। আত্মসহায়ক গোটৰ পৰা যে ইমানখিনি পাম আজি পাই ভাল লাগিছে। মই 2 লাখ টকাৰ এপ্লাই কৰিছোঁ। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।